মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 7ৰ এক্সাৰচাইজ 6.4ৰ প্ৰশ্নকেইটা। এই প্ৰশ্নকেইটা কৰাৰ আগতে আমি পাঠটোৰ বিষয়ে দুটামান গুৰুত্বপূৰ্ণ কথা জানি ল'ব লাগে। চোৱা কি লিখা আছে পাঠটোত আমাৰ। চোৱা ইয়াত এখন সমকোণী ত্ৰিভুজ আঁকি দিয়া আছে। সমকোণী ত্ৰিভুজ কাক কোৱা হয়? যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী হ'ব তাক কি বুলি কোৱা হ'ব? সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। এই সমকোণী ত্ৰিভুজৰ বিপৰীত দিশত থকা বাহুটোক অতিভুজ বুলি কোৱা হয় আৰু এই সমকোণী ত্ৰিভুজৰ লগত লাগি থকা বাহু দুটাক পাৰ্শ্বভুজ বুলি কোৱা হয়। এতিয়া চোৱা, আমি যদি অতিভুজটোক যদি কি কৰোঁ এ স্কুৱাৰ বুলি ধৰোঁ, তেতিয়াহ'লে কি হ'ব? অতিভুজৰ বৰ্গৰ যোনটো মান আছে সেই মানটো ইয়াৰ কি হ'ব? এই পাৰ্শ্বভুজ দুটাৰ বৰ্গৰ মানৰ সমান হ'ব। অৰ্থাৎ চোৱা ইয়াত কি লিখা আছে? পাইথাগোৰাছৰ ধৰ্ম অনুসৰি এটা সমকোণী ত্ৰিভুজৰ অতিভুজ অৰ্থাৎ অতিভুজৰ বৰ্গ মানে স্কুৱাৰ অৰ্থাৎ এ স্কুৱাৰ কি হ'বগৈ? অতিভুজটো যদি আমি এ বুলি ধৰোঁ, এ স্কুৱাৰ সমান কি হ'ব? 2 পাৰ্শ্বভুজৰ বৰ্গৰ যোগফলৰ সমান হ'ব। অৰ্থাৎ কি হ'বগৈ? সমান বি স্কুৱাৰ প্লাছ কি হ'ব? চি হ'ব। অৰ্থাৎ এইখন যদি বি হয় আৰু এইখনক যদি আমি চি ধৰোঁ, কি হ'বগৈ? ইয়াত বি স্কুৱাৰ আৰু চি স্কুৱাৰ হ'ব। অৰ্থাৎ এ স্কুৱাৰ অৰ্থাৎ এই অতিভুজটোক যদি আমি এ স্কুৱাৰ ধৰোঁ, এ বৰ্গ সমান কি হ'ব? বি বৰ্গ সমান চি বৰ্গ। অৰ্থাৎ এই বাহুকোণৰ মানটো কি হ'বগৈ? এই চাইডত থকা এইখন আৰু এইখন বাহুৰ, আৰু ইংলিছত অতিভুজটোক কি কোৱা হয়? হাইপ'টেনিউজ বুলি কোৱা হয় আৰু পাৰ্শ্বভুজক কি বুলি কোৱা হয়? লেগ বুলি কোৱা হয় আৰু সমকোণটোক ইংৰাজীত কি বুলি কোৱা হয়? ৰাইট এংগেল বুলি কোৱা হয়। অৰ্থাৎ যেতিয়া আমি প্ৰশ্নকেইটা কৰিম তেতিয়া ভালকৈ আমি বুজি পাম। চোৱা এতিয়া 1 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে। 1 নম্বৰটো প্ৰশ্নটোত কৈছে যে ইন দ্য ফলোয়িং ফিগাৰ্ছ এ বি 10 চেণ্টিমিটাৰ। অৰ্থাৎ এই এ আৰু বি বাহুটোৰ মানটো কিমান দিছে? 10 চেণ্টিমিটাৰ। এ চি 70 অৰ্থাৎ এৰ পৰা চি বাহুৰ মানটো কিমান দি আছে? 70 চেণ্টিমিটাৰ। এণ্ড এ ডি অৰ্থাৎ এই এৰ পৰা ডি বাহুৰ মানটো কিমান দি আছে? চোৱা 8 চেণ্টিমিটাৰ। ডিটাৰমাইন বি চি অৰ্থাৎ এই বিৰ পৰা চি যোনখন বাহু আছে এই বাহুটোৰ আমি মানটো উলিয়াব লাগে। চোৱা ইয়াত লিখোঁ প্ৰথমে নম্বৰ 1ৰ চলিউশ্যন। নম্বৰ 1ৰ চলিউশ্যনটো কি হ'ব? প্ৰথমে ইয়াত যোনখিনি বস্তু দিয়া আছে সেইখিনি লিখি লোৱা। যে ইয়াত লিখা আছে গিভেন আৰু অসমীয়াত হ'ব যে দিয়া আছে। চোৱা কি দিয়া আছে? এইটো লিখা আছে যে এ বি কিমান? 10 চেণ্টিমিটাৰ। এইটো লিখি লোৱা। এ বি সমান 10 চেণ্টিমিটাৰ। তাৰপিছত লিখা আছে এ চি সমান কিমান? 70 চেণ্টিমিটাৰ হয়নে? এইটো লিখি লোৱা যে 17 চেণ্টিমিটাৰ আৰু দি আছে এ ডি এণ্ড এ ডি কিমান লাগিছে? 8 চেণ্টিমিটাৰ। এতিয়া চোৱা ইয়াত দুখন ত্ৰিভুজ আছে হয়নে? এই যে ত্ৰিভুজ দুখন আছে ইয়াৰ পৰা চোৱা এ বি ডি এখন ত্ৰিভুজ হয়নে? ইয়াত ত্ৰিভুজ এ বি ডিৰ পৰা আমি পাওঁ ইয়াৰ ইংলিছত লিখিবা যে ফ্ৰম ট্ৰাইংগেল এ বি ডি উই গেট কি পাওঁ? চোৱা ইয়াত চোৱা এইখন হ'ল সমকোণ। এই সমকোণৰ বিপৰীত বাহুকোণ এইখন অতিভুজ হয়নে? অতিভুজৰ মানটো কিমান দি আছে? চোৱা অতিভুজটো কি দি আছে? বাহুটোৰ নাম কি? এ বি হয়নে? অৰ্থাৎ ইয়াত লিখা আছে এ বি স্কুৱাৰ বৰ্গ হ'ব সমান কি হ'ব? ইয়াৰ বাকী দুখন বাহুৰ মানটো সমান হ'ব হয়নে? অৰ্থাৎ এই বাহুকোণৰ মানটো কি হ'ব? ইয়াত বি ডি আৰু এ ডি বাহুৰ মানৰ সমান হ'ব হয়নে? ইয়াত লিখা আছে বি ডি স্কুৱাৰ যোগ অৰ্থাৎ বৰ্গ স্কুৱাৰ মানে বৰ্গ আৰু এ ডি বৰ্গ। এতিয়া চোৱা এ বি বাহুটোৰ মানটো কিমান দি আছে? চোৱা এ বি বাহুৰ মানটো কিমান দি আছে? 10 চেণ্টিমিটাৰ হয়নে? অৰ্থাৎ ইয়াত লিখা আছে 10 স্কুৱাৰ সমান বি ডি বাহুৰ মানটো চোৱা আছে নেকি? বি ডি বাহুৰ যিহেতু মানটো নাই ইয়াত বি ডিটো লিখি থোৱা বি ডি স্কুৱাৰ যোগ এতিয়া এ ডি বাহুটোৰ মানটো চোৱা কিমান আছে? এৰ পৰা ডি বাহুৰ মানটো কিমান আছে? চোৱা 8 চেণ্টিমিটাৰ। ইয়াত লিখা আছে 8 স্কুৱাৰ। এতিয়া এইটো কৰা 10 গুণ কিমান হ'ব? 100 অৰ্থাৎ 10 দুটা ইয়াত কি হৈছে? পূৰণ হৈ আছে সমান বি ডিটো লিখা স্কুৱাৰ লিখা সমান ইয়াত 8 আছে দুটা 8 গুণ কিমান হ'বগৈ? 64। এতিয়া চোৱা ইয়াত 100টো লিখা এই 64টো এই চাইডে পাৰ কৰিলে কিমান হ'ব? -64 সমান এইটো কি হ'ব? বি ডি স্কুৱাৰ। এতিয়া চোৱা এই 100ৰ পৰা যদি 64টো বিয়োগ কৰা কিমান হ'বগৈ? চোৱা 100ৰ পৰা 64 গ'লে 100ৰ পৰা যদি আমি 64টো বিয়োগ কৰিছোঁ 10ৰ পৰা 6 আহি গ'লে 6 9ৰ পৰা 6 গ'লে 3 অৰ্থাৎ কিমান পালোঁ? 36। ইয়াত লিখা আছে 36 সমান বি ডি স্কুৱাৰ। এতিয়া কি কৰা? এই বি ডি স্কুৱাৰ 36 হয়নে? এতিয়া চোৱা এইটো আমি ছাইডটো চেঞ্জ কৰি দিওঁ। এই বি ডি স্কুৱাৰটো এই চাইডে লৈ আনা বি ডি স্কুৱাৰ সমান আৰু 36টো কি কৰা? এই চাইডে পাৰ কৰি দিয়া। এতিয়া চোৱা এতিয়া বি ডি স্কুৱাৰ কিমান পালোঁ? 36। এতিয়া চোৱা এই বি ডি স্কুৱাৰটো ইয়াত লিখি লোৱা বি ডি স্কুৱাৰ সমান এই 36টো আমি কিমান পূৰণ কৰিলে পাম? চোৱা 6 লগত যদি আমি 6 পূৰণ কৰোঁ হয়নে? 6 পূৰণ 6 6 6 কিমান হয়? 36। অৰ্থাৎ ইয়াত আমি লিখিব পাৰি যে
এই বি ডি লিখি লোৱা বি ডি স্কুৱেৰ যেনেকৈ আছে তেনেকৈ লিখি লোৱা সমান সমান এই 6টো ইয়াত যিহেতু দুটা আছে ইয়াত লিখে 6 দুটা আছে 6 স্কুৱেৰ বুলি লিখি লোৱা এতিয়া ইয়াৰ ওপৰত এই দুটোৰ লগত দুটো কাটি দিয়া অৰ্থাৎ আমি বি ডি সমান সমান কিমান পালোঁ 6 পালোঁ হয়নে অৰ্থাৎ এই যে বিৰ পৰা ডি এই বাহুটোৰ মানটো আমি কিমান পালোঁ 6 পালোঁ হয়নে এতিয়া চোৱা এই ইয়াৰ মানটো পাই গ'লোঁ বি ডি এতিয়া চোৱা এইখন ত্ৰিভুজৰ পৰা আমি এই ডি চি বাহুৰ মানটো উলিয়াব লাগিব চোৱা কেনেকৈ উলিয়াম ইয়াত লিখোঁ যে ত্ৰিভুজ কি আছে চোৱা এ চি ডি অৰ্থাৎ ত্ৰিভুজ এতিয়া এগেইন ইয়াত লিখি আছে এ জি এ আই এন এগেইন আৰু অসমীয়াত হ'ব আকৌ কি ত্ৰিভুজ এ চি ডিৰ পৰা আমি পাওঁ আৰু অসমীয়া ইংলিছত লিখিবা যে ফ্ৰম ট্ৰাইংগেল এ চি ডি উই গেট চ' আমি এতিয়া কি পাম চোৱা ইয়াৰ যোনখন চোৱা এইখন সমকোণৰ বিপৰীত এইখন বাহু হয়নে এই বাহুখনক কি বুলি কোৱা হ'ব অতিভুজ বুলি কোৱা হ'ব অতিভুজটো কি হ'ব চোৱা এ চি হ'ব হয়নে অৰ্থাৎ এ চি স্কুৱেৰ বৰ্গ সমান সমান কি হ'ব ইয়াৰ বাহু দুখন চোৱা কি আছে ডি চি অৰ্থাৎ ইয়াত লিখি আছে ডি চি স্কুৱেৰ যোগ কি হ'বগৈ এ ডি স্কুৱেৰৰ সমান হ'ব হয়নে অৰ্থাৎ অতিভুজটো ইয়াৰ যোনখন বাহু আছে ডি চি বাহু আৰু এ ডি বাহুৰ কি হ'ব মানটোৰ কি হ'ব সমান হ'বগৈ হয়নে অৰ্থাৎ ইয়াত লিখা আছে এতিয়া চোৱা এ চি বাহুৰ মানটো কিমান আছে চোৱা এ চি কিমান আছে 17 হয়নে অৰ্থাৎ লিখা আছে 17 স্কুৱেৰ যোগ ডি চি বাহুটো যিহেতু মানটো নাই ডি চি বাহুটো এনেকৈ লিখি থোৱা ডি চি যোগ এ ডিটো চোৱা কিমান আছে চোৱা এৰ পৰা ডি বাহুৰ মানটো কিমান আছে চোৱা 8 চেণ্টিমিটাৰ হয়নে অৰ্থাৎ ইয়াত লিখা আছে 8 স্কুৱেৰ এতিয়া চোৱা ইয়াত 17 দুটা পূৰণ কৰা 17 দুটা পূৰণ কৰিলে কিমান হ'ব চোৱা 17 লগত 17 পূৰণ কৰা 7 7 গুণ 49 49 9 7 আছে 4 7 একে 7 7 4 11 এটা ঘৰ এই দিয়া 7 1 গুণ 7 1 1 গুণ 1 ইয়াত 9 7 একে 8 1 একে 2 অৰ্থাৎ কিমান পালোঁ 289 ইয়াত লিখা আছে 289 সমান সমান ডি চি মানটো যিহেতু নাই ডি চি স্কুৱেৰটো বহি যাব যোগ 8 গুণ কিমান 8 যিহেতু দুটা আছে ইয়াত 8 গুণ 64 এতিয়া কি কৰা এই 289ৰ পৰা এই 64টো এই চাইডে পাৰ কৰা ইয়াত আহিলে কি হ'ব -64 সমান সমান এতিয়া কি কৰা ডি চি স্কুৱেৰটো লিখা সমান সমান এতিয়া 289ৰ পৰা 64টো বিয়োগ কৰা 289ৰ পৰা 64 বিয়োগ কৰা 9 পৰা 4 গ'লে কিমান 5 ইয়াত আছে কিমান 8 8ৰ পৰা 6 গ'লে 2 আৰু ইয়াত কিমান আছে 2 হয়নে অৰ্থাৎ কিমান পালোঁ আমি 225 সমান সমান ডি চি স্কুৱেৰ এতিয়া কি কৰা এই ডি চিটো এই চাইডে লৈ আনা ডি চি স্কুৱেৰ চাইডটো চেঞ্জ কৰি দিয়া আৰু 225টো এই চাইডে লৈ যোৱা 225 এতিয়া চোৱা এই ডি চি স্কুৱেৰ হয়নে এতিয়া চোৱা এই 25টো আমি কি পূৰণ কৰিলে পাওঁ চোৱাচোন 15 পূৰণ কৰি চোৱাচোন 15 পূৰণ কৰা 5 5 গুণ 25 5 আৰু তাৰপিছত 2 5 একে 5 5 2 7 তাৰপিছত 5 1 গুণ 5 1 1 গুণ 1 5 5 7 5 12 2 7 আছে 1 অৰ্থাৎ 1 1 2 অৰ্থাৎ কিমান পালোঁ আমি 15 পূৰণ কৰিলে কিমান পাওঁ 225 অৰ্থাৎ ইয়াত কি কৰা 15 পূৰণ 15টো লিখা এতিয়া চোৱা ডি চি স্কুৱেৰ সমান সমান কি হ'ব ইয়াত চোৱা 15 কেইটা আছে 15 আছে দুটা হয়নে এতিয়া কি কৰা এই দুইটোৰ ওপৰৰ লগত 2 লগত এই দুইটো কাটি দিয়া অৰ্থাৎ ডি চি সমান সমান আমি কিমান পালোঁ 15 পালোঁ হয়নে এতিয়া চোৱা এই ডি চি বাহুখনৰ মানটো আমি কিমান পালোঁ 15 হয়নে অৰ্থাৎ এতিয়া চোৱা আমাৰ বি চি বাহুটোৰ মানটো লাগে হয়নে অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ যে বি চি সমান সমান আমি কি লিখিব পাৰি বি ডি যোগ ডি চি হয়নে ইয়াত লিখি দিয়া যে বি ডি যোগ ডি চি এতিয়া চোৱা বি ডি বাহুটোৰ মানটো কিমান পাইছিলোঁ 6 ইয়াত 6 লিখা যোগ আৰু ডি চি বাহুটোৰ মানটো কিমান 15 এতিয়া 6 আৰু 15 যোগ কৰা কিমান হ'ব 15 আৰু 6 যদি যোগ কৰা কিমান 21 আৰু ইয়াত কি হ'ব চেণ্টিমিটাৰ অৰ্থাৎ এইটো বি চি বাহুৰ মানটো কিমান পালোঁ আমি 21 চেণ্টিমিটাৰ ইয়াৰ পাছত 2 নম্বৰটো চোৱা কি কৈছে ইফ দ্য পেৰিমিটাৰ অফ এ ট্ৰাইংগেল ইজ 15 চেণ্টিমিটাৰ এণ্ড টু ছাইডছ আৰ 5 চেণ্টিমিটাৰ এণ্ড 7 চেণ্টিমিটাৰ দেন হোৱাট ইজ দ্য লেন্থ অফ দ্য থাৰ্ড ছাইড আৰু অসমীয়াত কি কৈছে চোৱা এটা ত্ৰিভুজৰ পৰিসীমা 15 চেণ্টিমিটাৰ যদি দুডাল বাহু 5 চেণ্টিমিটাৰ আৰু 7 চেণ্টিমিটাৰ জোখৰ হয় তৃতীয় বাহুডালৰ জোখ কিমান চোৱা কেনেকৈ কৰিম নম্বৰ 2ৰ সলিউশ্যন প্ৰথমে ইয়াত আমি বুজাৰ কাৰণে এখন ত্ৰিভুজ আঁকি লওঁ ইয়াত এখন ত্ৰিভুজ আঁকিলোঁ এই ত্ৰিভুজখনৰ কৈছে পৰিসীমা মানে কি ধৰিলোঁ এইটো এটা বিন্দু এ বি চি এখন ত্ৰিভুজ পৰিসীমা মানে এই যে বাউণ্ডাৰীটো যে দিলোঁ যে আমি ইয়াৰ পৰা ইয়াত যে বাহুকণ এই বিৰ পৰা চি বাহুকণ আৰু এৰ পৰা চি যে বাহুকণ আছে এই গোটেইখিনি যোগটোক কি বুলি কয় একেলগে পৰিসীমা বুলি কোৱা হয় আৰু যাক ইংলিছত পেৰিমিটাৰ বুলি কোৱা হয় অৰ্থাৎ চোৱা ইয়াত বাহু দুখনৰ মানটো দি আছে 5 চেণ্টিমিটাৰ আৰু 7 চেণ্টিমিটাৰ অৰ্থাৎ ধৰিলোঁ এইখন 5 চেণ্টিমিটাৰ বাহু আৰু এইখন 7 চেণ্টিমিটাৰ বাহু আৰু এই যে বাহুখনৰ মানটো আমাৰ উলিয়াব লাগে আৰু গোটেই তিনিখন বাহু মিলি কিমান হ'ব বুলি কৈছে 15
সেন্টিমিটাৰ। চ' এই দুটা যোগ কৰি যদি আমি কি কৰোঁ, এই 15 পৰা যদি বিয়োগ কৰোঁ তেতিয়াহ'লে আমাৰ এইখন বাহুৰ মানটো ওলাই যায়। চোৱা এতিয়া আমি কেনেকৈ কৰিম, প্ৰথমে এইটো লিখি লওঁ যে, প্ৰথমে ইংলিছত লিখিলোঁ যে এইটো দ্য পেৰিমিটাৰ অফ এ ট্ৰেংগেল, এইটো প্ৰশ্নৰ পৰা লিখি লওঁ যে দ্য পেৰিমিটাৰ PER METER পেৰিমিটাৰ অফ এ ট্ৰেংগেল TRIANGEL ট্ৰেংগেল ইজ 15 সেন্টিমিটাৰ। ইমানলৈকে লিখি ল'লোঁ আৰু এইখিনিও লিখি লোৱা and two sides are 5 সেন্টিমিটাৰ and কিমান আছে চোৱা 7 সেন্টিমিটাৰ। আৰু অসমীয়াত লিখি লোৱা যে, অসমীয়াটো লিখি লোৱা ত্ৰিভুজৰ পৰিসীমা 15 সেন্টিমিটাৰ, সেইটো লিখি লোৱা। অসমীয়াত লিখিবা যে ত্ৰিভুজৰ পৰিসীমা 15 সেন্টিমিটাৰ। আৰু ইয়াত লিখি যে আৰু বাহু দুটা ক্ৰমে কি কি আছে 5 সেন্টিমিটাৰ 5 সেমি বুলি লিখিবা ইয়াত 5 সেমি আৰু কিমান আছে চোৱা 7 সেন্টিমিটাৰ সেমি। এতিয়া চোৱা কি কৈছে, আমাক কৈছে তৃতীয় বাহুডালৰ যোগ কিমান, তৃতীয় বাহুটো উলিয়াব লাগে। যিহেতু তৃতীয় বাহুটো আমি গম নাপাওঁ কিমান, সেইকাৰণে x বুলি ধৰি লওঁ। ইয়াত লিখি লোৱা যে ইংলিছত লিখি দিবা যে লেট দ্য থাৰ্ড THIRD থাৰ্ড ANGLE এংগেল বি x বুলি ধৰি লৈছোঁ। আৰু অসমীয়াত লিখিবা যে ধৰা হ'ল তৃতীয় বাহুৰ যোগ x বুলি ধৰি লৈছোঁ। অৰ্থাৎ এই বাহু যোনখন আছে এই বাহুখনৰ মানটো আমি x বুলি ধৰি লৈছোঁ। এতিয়া চোৱা কি কৰিম, অতএব এই লিখা যে x যোগ আৰু এখন বাহুৰ মান কিমান আছে 5, ইয়াত লিখা যে 5 প্লাছ আন এখন বাহুৰ মানটো কিমান আছে চোৱা 7, ইয়াত লিখা যে 7 সমান এই তিনিখন বাহু মিলাই কিমান, ইয়াৰ পৰিসীমাটো কিমান চোৱা 15, অৰ্থাৎ ইয়াত লিখা যে 15। এতিয়া এইটো সমাধান কৰি দিয়া। ইয়াত x আছে, x লিখা, যোগৰ যোগ লিখা, এই 7 আৰু 5 যোগ কৰা কিমান 7 5 কিমান 12 সমান 15 লিখা। এতিয়া কি কৰা, ইয়াত xৰ x লিখা সমান 15 লিখা, এই 12টো এই চাইডে পাৰ কৰি দিয়া, বিয়োগ হৈ যাব হয়নে, যোগ আছে যিহেতু এই চাইডে আহিলে বিয়োগ হৈ যাব, বিয়োগ 12, অৰ্থাৎ ইয়াত লিখা যে x সমান 15 পৰা 12 গ'লে কিমান, 15 পৰা 12 গ'লে 3, অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে দ্য থাৰ্ড ANGLE এংগেল ইজ 3 সেন্টিমিটাৰ। আৰু অসমীয়াত লিখোঁ নিৰ্ণেয় তৃতীয় বাহুৰ যোগ কিমান পালোঁ আমি 3 সেন্টিমিটাৰ। অৰ্থাৎ এই যোনখন বাহু আছে চোৱা এই বাহুখনৰ মানটো কিমান পালোঁ 3, অৰ্থাৎ চোৱা এই 7 আৰু 5 12 12 3 কিমান 15 হয়নে, অৰ্থাৎ কিমান হ'ব লাগিছিল আমাৰ 15 হ'ব লাগিছিল হয়। এইটোৱে হ'ল আমাৰ আনচাৰ। ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ইন এ ৰেক্টেংগল দ্য লেন্থ of two adjacent sides are 16 cm and 12 cm. Find out the length of two diagonals. আৰু অসমীয়াত কি কৈছে চোৱা, আয়ত এটাৰ দুডাল সন্নিহিত বাহুৰ যোগ 16 সেন্টিমিটাৰ আৰু 12 সেন্টিমিটাৰ, কৰ্ণ দুডালৰ প্ৰতিডালৰ দিক কিমান। চোৱা কেনেকৈ কৰিম, নাম্বাৰ 3ৰ সলিউশ্যন, যিহেতু ইয়াত আয়ত বুলি কৈছে ইয়াত এখন বুজাৰ কাৰণে আয়ত আঁকি লোৱা। প্ৰথমে আয়তৰ এই চাইডৰ বাহুটোৰ লগত এই চাইডৰ বাহুটো সমান্তৰাল হ'ব আৰু এই চাইডৰ বাহুটোৰ লগত এই চাইডৰ বাহুটো সমান্তৰাল হ'ব। আৰু চোৱা এই যোনটো কোণ পালোঁ আমি, ইয়াত কোণৰ সৃষ্টি হৈছে, এই কোণটোৰ মান সদায় কিমান হ'ব 90 ডিগ্ৰী, এই কোণটোৰ মানটো কিমান হ'ব 90 ডিগ্ৰী হ'বগৈ, এই কোণৰ মানটো কিমান হ'ব 90 ডিগ্ৰী, আৰু এই কোণৰ মানটো কি হ'বগৈ 90 ডিগ্ৰী হ'ব আয়তৰ। আৰু এই বিন্দুটোক আমি A বুলি ধৰি ল'লোঁ, এই বিন্দুটো আমি B বুলি ধৰিছোঁ, এই বিন্দুটো C বুলি ধৰিছোঁ আমি, আৰু এই বিন্দুটোক D বুলি ধৰিছোঁ। চোৱা ইয়াত সন্নিহিত বাহুৰ যোগ কিমান দি আছে চোৱা, অৰ্থাৎ এই চাইডৰ যোগটো কিমান হ'ব 16 সেন্টিমিটাৰ, আৰু এই চাইডৰ যোগটো অৰ্থাৎ এই চাইডৰ যোগটো কিমান হৈছে মানটো দি আছে চোৱা 12 সেন্টিমিটাৰ। আৰু চোৱা ইয়াৰ কৰ্ণ কি হ'ব, এই বিৰ পৰা ডি যোনডাল ৰেখা আঁকিলোঁ আমি, এইটো হ'ব কি আমাৰ কৰ্ণ বা অতিভুজ বুলি কোৱা হয়। এতিয়া লিখা যে লেট এ বি চি ডি বি এ ৰেক্টেংগেল RECTANGLE ৰেক্টেংগেল। আৰু অসমীয়াত লিখিবা যে ধৰা হ'ল এ বি চি
ডি আয়ত আমি এই পইণ্টখিনি ধৰি লৈছোঁ হয়নে সেইকাৰণে আমি ইয়াত লিখি দিলোঁ যে ধৰাও লাগিব যে এখন কি আয়ত এতিয়া চোৱা এতিয়া ফ্ৰম ইংলিছত লিখিব যে ফ্ৰম ত্ৰিভুজ কি এ বি ডি ফ্ৰম ত্ৰিভুজ এ বি ডি উই গেট আৰু অসমীয়াত হ'লে লিখিবা যে ত্ৰিভুজ এ বি ডিৰ পৰা আমি পাওঁ আমি কি পাওঁ চোৱা ইয়াত চোৱা কৰ্ণ কি আছে বি ডি হয়নে অৰ্থাৎ ইয়াত লিখা আছে বি ডি স্কুৱেৰ সমান বাকী দুখন বাহু কি আছে এ বি ইয়াত লিখা আছে এ বি স্কুৱেৰ যোগ আৰু এখন বাহু কি আছে এ ডি অৰ্থাৎ এ ডি স্কুৱেৰ অৰ্থাৎ ইয়াৰ যোনখন কি আছে অতিভুজৰ বৰ্গটো কি হ'ব ইয়াৰ বাকী থকা দুখন বাহুৰ বৰ্গৰ সমান হ'ব সেইকাৰণে এতিয়া চোৱা বি ডি ইয়াত বি ডি বাহুৰটো মানটো কি আছে বি ডি বাহুৰ মানটো যিহেতু নাই ইয়াত লিখি দিয়া বি ডি স্কুৱেৰ যেনে আছে তেনেকৈ লিখি দিয়া সমান এ বিৰ মানটো চোৱা কিমান আছে এৰ পৰা বিৰ মানটো কিমান আছে চোৱা 16 হয় ইয়াত লিখি আছে 16 স্কুৱেৰ যোগ আৰু এ ডি বাহুৰ মানটো কিমান আছে চোৱা 12 অৰ্থাৎ ইয়াত লিখি আছে 12 স্কুৱেৰ এতিয়া চোৱা এই বি ডিটো লিখি দিয়া বি ডি স্কুৱেৰ এই 16 দুবাৰ পূৰণ কৰাচোন 16 কিমান হয় 16 লগত 16 পূৰণ কৰা 6 6 গুণ 36 36 6 7 আছে 3 6 1 6 6 3 9 এতিয়া 6 1 গুণ 6 1 1 গুণ 1 ইয়াত 6 9 6 15 5 7 আছে 1 1 1 2 অৰ্থাৎ কিমান পালোঁ আমি চোৱা 256 যোগ 12 দুটা পূৰণ কৰিলে আমি কিমান পাওঁ 144 এতিয়া আকৌ লিখা আছে বি ডি স্কুৱেৰ সমান এই 256 আৰু 144টো যোগ কৰা এতিয়া 144 6 4 10 শূন্য আছে 1 5 4 9 আৰু 1 10 শূন্য আছে 1 2 1 3 আৰু 1 কিমান 4 অৰ্থাৎ আমি কিমান পালোঁ 400 এতিয়া চোৱা এই বি ডি স্কুৱেৰ সমান 4ক আমি কিমান পূৰণ কৰিলে পাম 20ৰ লগত 20 হয়নে 20ৰ লগত যদি আমি 20 পূৰণ কৰোঁ 0 0 0 2 0 0 এটা কৰিলোঁ 2 0 0 2 2 গুণ 4 0 0 4 অৰ্থাৎ চোৱা 20ৰ লগত 20 পূৰণ কৰিলে কিমান পালোঁ 400 অৰ্থাৎ ইয়াত 400টো আমি এনেদৰে লিখিব পাৰি যে 20 পূৰণ 20 মানে এতিয়া লিখিব পাৰি যে বি ডি স্কুৱেৰ সমান ইয়াত 20 কেইটা আছে দুটা হয়নে 20 আছে কেইটা দুটা এতিয়া চোৱা এই দুটোৰ লগত যদি আমি দুটো কাটি দিওঁ এতিয়া চোৱা কিমান পালোঁ বি ডি সমান কিমান পালোঁ 20 অৰ্থাৎ আমি এই বিৰ পৰা ডি যোনটো কৰ্ণ আছে এই কৰ্ণৰ মানটো আমি কিমান পালোঁ 20 পালোঁ আকৌ এই আয়তৰ কি হয় কৰ্ণ দুডাল এই এৰ পৰা চি আন এডাল কি আছে কৰ্ণ আছে এই কৰ্ণটোৰ মানটো কিমান হ'ব 20 কাৰণ আমি জানো যে আয়তৰ কি হয় কৰ্ণ দুডাল কি হয় সদায় সমান হয় অৰ্থাৎ আমি ইয়াত লিখি দিব পাৰি যে উই নো ডেট দ্য ডায়গনেল মানে কৰ্ণ DIAGONAL ডায়গনেল of a rectangle RACTANGLE rectangle are equal to each other EACHEOTHER other আৰু অসমীয়াত হ'লে লিখিবা যে আমি জানো যে আয়তৰ কৰ্ণ দুডাল পৰস্পৰ সমান এতিয়া লিখিবা যে চ' আৰু অসমীয়াত হ'লে লিখিব যে গতিকে কি হ'বগৈ এই বি ডিৰ কৰ্ণটোৰ লগত কি হ'বগৈ এই এ চি কৰ্ণটো সমান হ'ব হয় ন অৰ্থাৎ বি ডিৰ লগত কি হ'বগৈ এ চি কৰ্ণটো সমান হ'ব আৰু বি ডি যদি 20 হয় অৰ্থাৎ এই বিৰ পৰা যদি ডি যদি 20 হয় এৰ পৰা চি কৰ্ণৰ মানটো কিমান হয় 20 হ'বগৈ সেইকাৰণে ইয়াত লিখি দিয়া আছে সমান 20 চেণ্টিমিটাৰ এইটোৱে হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে O is an external point of triangle ABC show that 2OA plus OB plus OC greater than AB plus BC plus C অৰ্থাৎ এই চাইডৰ পৰা যে এই চাইডটো যে ডাঙৰ আমি ইয়াত প্ৰমাণ কৰি দেখুৱাব লাগে আৰু অসমীয়াত কি কৈছে চোৱা কৈছে যে ট্ৰায়াঙ্গেল এবিচিৰ O এটা বহিস্থ মানে বাহিৰৰ বিন্দু O এটা বাহিৰৰ বিন্দু হয়নে এই যে ত্ৰিভুজখন আছে ABC ত্ৰিভুজৰ O বিন্দুটো কি এটা বাহিৰৰ বিন্দু হয়নে বহিস্থ বিন্দু দেখুওৱা যে 2OA plus OB plus OC greater than AB plus BC plus CA চোৱা কেনেকৈ কৰিম আমি চোৱা মই ইয়াত আগতীয়াকৈ ছবিখন আঁকি ৰাখিছোঁ ইয়াত চোৱা নাম্বাৰ 4 সলিউশ্যন আমি জানো যে এই ত্ৰিভুজৰ দুটা বাহুৰ যোগফল আন এখন বাহুতকৈ কি হয় ডাঙৰ হয় এই কথাটো আমি ইয়াত লিখি দিব লাগিব যে প্ৰথমে ইংলিছত লিখা উই নো ডেট the sum of two
the sum of two sides SID sides of a triangle of a triangle triangle is greater greater than the third third sides SIDE sides আৰু অসমীয়াটো লিখিব লাগিব যে আমি জানো যে ত্ৰিভুজ এটাৰ যিকোনো দুটা বাহুৰ যোগফল তৃতীয় বাহুতকৈ ডাঙৰ হ'ব তৃতীয় বাহুতকৈ ডাঙৰ এতিয়া চোৱা এতিয়া যে ইয়াত যে ত্ৰিভুজ আছে চোৱা কি ত্ৰিভুজ আছে চোৱা ত্ৰিভুজ আছে ইয়াত এ বি অ' আমি কি পাৰোঁ এখন ত্ৰিভুজ এতিয়া ইয়াত লিখা নাও আৰু অসমীয়াত হ'ব এতিয়া আমি কি পাম চোৱা এই ত্ৰিভুজ এ বি অ' এতিয়া চোৱা এ বি অ'ৰ পৰা কি পাওঁ এ বি অ'ৰ পৰা আমি কি পাওঁ চোৱা ইয়াত দুখন বাহু কি আছে চোৱা অ' এ আৰু কি আছে অ' বি অৰ্থাৎ কি হ'বগৈ অ' এ যোগ অ' বি ত্ৰিভুজ এ বি অ'ৰ পৰা চোৱা অ' এ আৰু অ' বি দুখন বাহু কি হ'ব এই চোৱা এ বি বাহুতকৈ কি হ'ব ডাঙৰ হ'ব হয়নে অৰ্থাৎ আমি লিখিব পাৰি যে কি হ'ব এ বি অৰ্থাৎ এই এ বি বাহুতকৈ কি হ'বগৈ এই দুখন বাহুৰ যোগফলটো কি হ'ব সদায় এই তৃতীয় বাহুতকৈ কি হ'ব ডাঙৰ হ'ব হয়নে অৰ্থাৎ আমি এইটো লিখি দিলোঁ এতিয়া চোৱা ত্ৰিভুজ আমি এতিয়া চোৱা অ' বি চি এখন ত্ৰিভুজ আছে নহয় অ' বি চি এখন ত্ৰিভুজ আছে ইয়াত লিখি দিয়ে অ' বি চি এতিয়া অ' বি চিৰ পৰা কি পাওঁ চোৱা অ' বি চিৰ পৰা আমি কি পাম অ' বি আৰু অ' চিৰ যোনটো যোগফল সেইটো কি হ'বগৈ এই বি চি বাহুতকৈ ডাঙৰ হ'ব হয়নে অৰ্থাৎ অ' বি আৰু অ' চি লিখা ইয়াত অ' বি যোগ অ' চি বাহু দুখন কি হ'বগৈ ইয়াত তৃতীয় বাহুতকৈ কি হ'ব ডাঙৰ হ'ব হয়নে অৰ্থাৎ তৃতীয় বাহু কি আছে বি চি হয়নে বি চিতকৈ কি হ'বগৈ ডাঙৰ হ'ব এতিয়া চোৱা ত্ৰিভুজ কি আছে চোৱা অ' এ চি ইয়াত আন এখন ত্ৰিভুজ আছে অ' এ চি এতিয়া চোৱা অ' এ চিৰ পৰা আমি কি পাওঁ চোৱা ইয়াৰ বাহু কি আছে চোৱা অ' এ চি ত্ৰিভুজৰ বাহু কি আছে অ' এ আৰু অ' চি হয়নে অৰ্থাৎ ইয়াত লিখা আছে অ' এ যোগ অ' চি কি হ'বগৈ অ' এ আৰু অ' চি বাহুটো কি হ'ব এই এ অ' আৰু কি অ' চি বাহু দুটা কি হ'বগৈ এই এ চি বাহুতকৈ কি হ'ব ডাঙৰ হ'ব হয়নে অৰ্থাৎ অ' এ আৰু অ' চি কি হ'বগৈ এই এ চি বাহুতকৈ কি হ'বগৈ ডাঙৰ হ'ব এতিয়া চোৱা এইটো আমি 1 নম্বৰ বুলি ধৰি লৈছোঁ এইটোক আমি 2 নম্বৰ বুলি ধৰি লৈছোঁ আৰু এই লাইনটোক আমি 3 নম্বৰ বুলি ধৰি লৈছোঁ এতিয়া চোৱা এডিং এই গোটেইকেইটা যোগ কৰিব লাগিব ইয়াত লিখা আছে ইংলিছত লিখিবা আছে এডিং ADDING এডিং 1 2 and 3 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰটো আমি যোগ কৰি কি পাম উই গেট আৰু অসমীয়াত লিখিবা যে 1 2 আৰু 3 যোগ কৰি পাওঁ কি পাওঁ চোৱা ইয়াত কি আছে চোৱা ইয়াত কি আছে অ' এ যোগ অ' বি ইয়াত লিখা আছে অ' এ যোগ অ' বি আৰু এই চাইডত থকাটো এইটো আমি পাছত লিখিম এতিয়া 2 নম্বৰত কি পাইছোঁ চোৱা অ' বি যোগ অ' চি ইয়াত লিখা আছে যোগ অ' বি যোগ অ' চি আকৌ যোগ 3 নম্বৰটোত কি পাইছোঁ চোৱা অ' এ আৰু অ' চি ইয়াত লিখা আছে অ' এ যোগ অ' চি এতিয়া এই যে চিনখন আছে এই চিনখন ইয়াত দি লোৱা আৰু এই চিনখনৰ এই চাইডত কি আছে এ বি ইয়াত লিখা প্ৰথমে এ বি যোগ তাৰপিছত 2 নম্বৰটোত কি আছে চোৱা বি চি ইয়াত লিখা আছে বি চি যোগ আৰু 3 নম্বৰটোত কি আছে চোৱা এ চি ইয়াত লিখা আছে এ চি এতিয়া চোৱা ইয়াত অ' এ কেইটা আছে চোৱা অ' এ ইয়াত এটা আছে আৰু ইয়াত এটা আছে হয়নে অৰ্থাৎ কি পালোঁ দুটা অ' এ পালোঁ যোগ অ' বি কেইটা আছে চোৱা ইয়াত এটা হয় অৰ্থাৎ কি এটা পালোঁ দুটা অ' বি যোগ আৰু অ' চি কেইটা আছে চোৱা ইয়াত অ' চি এটা আছে ইয়াত এটা অ' চি আছে হয়নে অৰ্থাৎ কেইটা পালোঁ 2 অ' চি আৰু এই চিনখনৰ এই চিনটো দি লোৱা আৰু এই চাইডে যি আছে তাকে লিখি লোৱা এ বি যোগ কি চোৱা আমাৰ কি প্ৰমাণ কৰিব দিছে আমাক দিছে এ বি যোগ বি চি হয়নে তাৰপিছত লিখি আছে বি চি যোগ ইয়াত এ চি আছে এ চিটো লিখি দিয়া যেনে আছে তেনেকৈ লিখা এতিয়া চোৱা ইয়াত কি কৰা যিহেতু এইটোতো 2 আছে এইটোতো 2 আছে এইটোতো 2 আছে সেইকাৰণে 2 এটাকে ইয়াত কমন লৈ লোৱা আৰু এই ব্ৰেকেটত এইটো লিখি দিয়া যে অ' এ যোগ অ' বি যোগ অ' চি
গ্ৰেটাৰ দেন কি হ'বগৈ এ বি যোগ বি চি যোগ এ চি চ' আমাক কি প্ৰমাণ কৰিব লাগে চোৱা এইটো 2OA যোগ 2OB 2AC মানে 2OA 2 এইটো বেগাটো ইয়াত নহ'বগৈ ইয়াত হ'বগৈ OC তাৰপিছত AB যোগ BC C অৰ্থাৎ কি হ'ল ইয়াত প্ৰুভ বুলি লিখিলে PROVED প্ৰুভড আৰু অসমীয়াত হ'ব যে প্ৰমাণিত হ'ল এইটোৱেই হ'ল আমাৰ 4 নম্বৰটোৰ আনচাৰ পাছত 5 নম্বৰটো চোৱা কি কৈছে উইল দ্য ছাইডছ অফ দ্য ফলোয়িং মেজাৰ্ছ ফ্ৰম ৰাইট এংগেল ট্ৰাইংগেল আৰু অসমীয়াত কৈছে যে তলৰ যোগ বিশিষ্ট বাহুবোৰে সমকোণী ত্ৰিভুজ গঠন কৰিবনে চ' আমি কেনেকৈ কৰিম নাম্বাৰ 5ৰ সলিউশ্যন চোৱা এইটো সমকোণী ত্ৰিভুজ হয়নে নহয় কেনেকৈ পৰীক্ষা কৰিম প্ৰথমে এই যে আগত থকা সংখ্যা দুটা আমি কি কৰিলোঁ ইয়াৰ বৰ্গ উলিয়াই ল'ব লাগিব চোৱা ইয়াৰ পৰা আমি লিখিব পাৰি যে প্ৰথমে 1 নম্বৰ আমি প্ৰশ্নটো ইয়াত লিখি লৈছোঁ যে 5 12 আৰু 13 এতিয়া চোৱা ইয়াৰ পৰা আমি কি পাম উই গেট আৰু অসমীয়াত লিখিবা যে আমি পাওঁ চোৱা কেনেকৈ কৰিম প্ৰথমে এই যে সংখ্যাটো আছে এই সংখ্যাটোৰ কি কৰা প্ৰথমে বৰ্গ উলিয়াই লোৱা 5 প্লাছ ইয়াৰ লগত 12টো যোগ কৰি লোৱা 12 আৰু 5টো যোগ কৰা এতিয়া ইয়াৰ স্কুৱেৰ বৰ্গ কৰি লোৱা এই 5ৰ যদি বৰ্গ কৰি কিমান হ'ব 25 যোগ আৰু 12ৰ বৰ্গ কৰিলে কিমান 144 এতিয়া 25 আৰু 144টো যোগ কৰাচোন 5 4 9 4 2 6 আৰু 1 অৰ্থাৎ কিমান পালোঁ 169 এতিয়া চোৱা এই লাষ্টত থকা সংখ্যাটো কিমান 13 এতিয়া এই 13 সংখ্যাটোৰ কি কৰা বৰ্গ উলিয়াই লোৱা 13ক যদি দুবাৰ পূৰণ কৰা আমাৰ কিমান হ'ব 169 অৰ্থাৎ এই প্ৰথম দুটা সংখ্যা কি হৈছে এই পিছৰ সংখ্যাটোৰ লগত মিলিছে হয়নে 169 13ৰ স্কুৱেৰটো কিমান 169 আৰু এইটো দুটা মিলাই পেলাই আমি কিমান পালোঁ 169 অৰ্থাৎ ইয়াত আমি ক'ব পাৰি যে যেহেতু মিলিছে অৰ্থাৎ আমি ক'ব পাৰি যে দ্য গিভেন লেন্থ LENGTH length can be the side of a right triangle right angle ANGLED angle triangle TRIANGLED triangle আৰু অসমীয়াত হ'ব যে উক্ত বাহুবোৰেৰে সমকোণী ত্ৰিভুজ গঠন কৰিব পাৰি ইয়াৰ পিছত বি নম্বৰটো চোৱা বি নম্বৰৰ সলিউশ্যন চোৱা সংখ্যাটো কিমান আছে চোৱা 3 4 5 হয়নে ইয়াত লিখি লৈছোঁ যে বি নম্বৰৰ প্ৰথম প্ৰশ্নটো লিখিলোঁ ইয়াত বি নম্বৰৰ 3 4 5 আমি জানো ইয়াত লিখি লোৱা আছে প্ৰথমে উই গেট আমি পাম আমি পাওঁ চ' আমি কি পাওঁ প্ৰথমে এই সংখ্যাটো কিমান আছে আগৰ সংখ্যাটো কিমান 3 ইয়াত লিখি আছে 3 স্কুৱেৰ বৰ্গ যোগ ইয়াত তাৰপিছত কিমান আছে 4 4ৰ স্কুৱেৰটো লোৱা 4 এতিয়া চোৱা 3 3 গুণ কিমান হ'ব 9 যোগ 4 দুটা আছে 4 4 গুণ কিমান 16 আৰু 9 যদি আমি কি কৰোঁ যোগ কৰোঁ কিমান হ'ল 25 এতিয়া চোৱা এই সংখ্যাটো 5 আছে নহয় এই 5ৰ বৰ্গটো উলিয়াই লোৱা 5 দুটা পূৰণ কৰা 5 5 গুণ কিমান হ'ব 25 অৰ্থাৎ চোৱা ইয়াতে 25 পালোঁ ইয়াতে 25 পালোঁ তাৰমানে এইটো আমি ক'ব পাৰি যে ইয়াত কি হ'ব সমকোণী ত্ৰিভুজ গঠন কৰিব অৰ্থাৎ আমি লিখি দিওঁ যে দ্য গিভেন লেন্থ can be the side of a right angle triangle ANGLE triangle আৰু অসমীয়াত হ'ব যে উক্ত বাহুবোৰেৰে সমকোণী ত্ৰিভুজ গঠন কৰিব পাৰি চ' ইয়াতে 25 যিহেতু ইয়াতে 25 তাৰমানে কি হ'ব আমি কি হ'ব যিহেতু সমান হৈছে হয়নে অৰ্থাৎ আমি কি জানো চোৱা এখন ইয়াত কি আঁকিলোঁ সমকোণী ত্ৰিভুজ আঁকিলোঁ সমকোণী ত্ৰিভুজ কাক কোৱা হয় যি ত্ৰিভুজৰ এটা কোণ কি হ'ব 90 ডিগ্ৰী হ'ব তাক কি বুলি কোৱা হয় সমকোণী ত্ৰিভুজ এই সমকোণী ত্ৰিভুজৰ এই বিন্দুটোক আমি এ বুলি ধৰিছোঁ এইটো বি বুলি ধৰিছোঁ এতিয়া চি বুলি ধৰিছোঁ আৰু সমকোণী ত্ৰিভুজৰ কি হয় ইয়াৰ সমকোণী ত্ৰিভুজৰ বিপৰীত বাহু এইখন হয়নে এই বাহুখনৰ যোনটো কি আছে বাহুখনৰ যোনটো বাহুখনৰ বৰ্গৰ মাপটো ধৰিলোঁ এইখন যদি 5 চেণ্টিমিটাৰ হয় আৰু এইখন যদি আমাৰ 4 চেণ্টিমিটাৰ হয় এইখন যদি 3 চেণ্টিমিটাৰ তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম সমকোণী ত্ৰিভুজৰ এই যোনখন কি অতিভুজ বুলি কয় অতিভুজৰ এই অৰ্থাৎ এই বাহুখনৰ মাপটো যিমান হ'ব অৰ্থাৎ 5 স্কুৱেৰ কৰি ল'ব বৰ্গ কৰি ল'ব এই
অতিভুজৰ বৰ্গটো কি হ'ব, ইয়াৰ বাকী দুখন বাহুৰ বৰ্গৰ সমান হ'ব। অৰ্থাৎ ইয়াত চোৱা কিমান আছে 3 স্কুৱেৰ যোগ আৰু ইয়াত কিমান আছে 4 স্কুৱেৰ, হয়নে? ইয়াত কিমান চোৱা 5 5 গুণ কিমান হয় 25 সমান 3 3 গুণ 9 যোগ 4 4 গুণ কিমান 16, অৰ্থাৎ 16 আৰু 9 কিমান হ'ব 25, অৰ্থাৎ এই চাইডৰ 25 এই চাইডৰ 25 হয়নে? অৰ্থাৎ আমি কি কৰিব পাৰি, এই যোনখন বাহুৰ মাপ দি আছে এই বাহুখিনিৰ এখন সমকোণী ত্ৰিভুজ গঠন কৰিব পাৰি। ইয়াৰ পিছত চি নম্বৰটো চোৱা, চি নম্বৰটো চোৱা কিমান আছে 6 8 10, ইয়াত লিখা 6 8 10 8 10। এতিয়া চোৱা সলিউশ্যন, ইয়াত লিখিলোঁ আছে উই গেট আৰু অসমীয়াত লিখা আছে আমি পাওঁ। আমি কি পাম চোৱা, প্ৰথমে এই 6টো লিখা 6 স্কুৱেৰ লিখা বৰ্গ, তাৰপিছত লগতে কিমান আছে 8 স্কুৱেৰটো লিখা। চোৱা 6 6 গুণ কিমান হয় 36 যোগ আৰু 8 8 গুণ কিমান হয় 64, হয়নে? এতিয়া চোৱা এই 64 আৰু 36টো যদি যোগ কৰোঁ আমাৰ কিমান হ'ব 100, আৰু এই 10ৰ এতিয়া স্কুৱেৰটো উলিয়াই লোৱা 10 স্কুৱেৰ, 10 10 গুণ কিমান হ'ব, যিহেতু ইয়াত 10 দুটা আছে 10 10 গুণ কিমান হ'ব 100, হয়নে? অৰ্থাৎ চোৱা ইয়াত 100 ওলাইছে ইয়াতো 100 ওলাইছে, তাৰমানে কি হ'ব এই যোনটো বাহুৰ মানখিনি দিয়া আছে এই বাহুৰ মাপবোৰে আমি কি কৰিব পাৰিম, এখন সমকোণী ত্ৰিভুজ গঠন কৰিব পাৰিম। অৰ্থাৎ ইয়াত লিখি দিয়া যে দ্য গিভেন লেন্থ লেন্থ can be the side of a RIGHT right angle triangle TRIANGLED triangle, আৰু অসমীয়াত হ'ব যে উক্ত বাহুবোৰেৰে সমকোণী ত্ৰিভুজ গঠন কৰিব পাৰি। এইটো হ'ল আমাৰ আনচাৰ। তাৰপিছত ডি নম্বৰটো চোৱা, ডি নম্বৰটো চোৱা কিমান দি আছে 6 7 8, ইয়াত লিখিছোঁ 6 7 8। এতিয়া চোৱা সলিউশ্যন প্ৰথমে লিখিলোঁ আছে উই গেট আৰু অসমীয়াত লিখিম যে আমি পাওঁ। চ' আমি কি পাম চোৱা, ইয়াত কিমান আছে 6, এইটো প্ৰথমে স্কুৱেৰ কৰি লোৱা যোগ লগত কিমান আছে 7 7টো স্কুৱেৰ কৰি লোৱা। এতিয়া চোৱা 6 6 গুণ 6 যিহেতু দুটা আছে 6 6 গুণ 36 যোগ 7 7 গুণ কিমান 49। এতিয়া এই দুটা যোগ কৰা 9 9 6 কিমান 15 15 5 7 আছে 1 4 3 7 আৰু 1 8, অৰ্থাৎ কিমান পালোঁ 85। আৰু এইটো কিমান আছে সংখ্যাটো 8, এইটোৰ স্কুৱেৰটো উলিয়াই লোৱা 8ৰ স্কুৱেৰ, 8 দুটা আছে 8 8 গুণ কিমান হ'ব 64, অৰ্থাৎ ইয়াত পালোঁ কিমান 64 আৰু ইয়াত পালোঁ 84, যিহেতু মিলা নাই তাৰমানে কি হ'ব এই যোনখিনি মাপ দি আছে বাহুৰ মাপ দি আছে এইখিনিতে আমি সমকোণী ত্ৰিভুজ গঠন কৰিব নোৱাৰি। অৰ্থাৎ ইয়াত লিখি দিয়া যে দ্য গিভেন লেন্থ গিভেন LENGTH লেন্থ cannot be the side of a right 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 ANGLD angle triangle TRIANGLED triangle, আৰু অসমীয়াত লিখিম যে উক্ত বাহুবোৰেৰে সমকোণী ত্ৰিভুজ গঠন কৰিব নোৱাৰি। এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পাছত 6 নম্বৰটো চোৱা কি কৈছে, ইজ ইট পচিবল দ্য ফলোয়িং মেজাৰ্ছ উইল বি ছাইডছ অফ ট্ৰাইংগেল, আৰু অসমীয়াত কৈছে যে তলৰ যোগবোৰ এটা ত্ৰিভুজৰ বাহু হ'বনে? চোৱা কেনেকৈ কৰিম। নাম্বাৰ 6ৰ এৰ সলিউশ্যন। চোৱা যেতিয়া আমি এখন কি কৰিম ত্ৰিভুজ আঁকিম, ধৰিলোঁ ইয়াত এখন ত্ৰিভুজ আঁকিলোঁ, এইটো বিন্দুক আমি এ বুলি ধৰি ল'লোঁ, এই বিন্দুটোক বি বুলি ধৰিছোঁ আৰু এই বিন্দুটোক আমি চি বুলি ধৰিছোঁ। ত্ৰিভুজৰ কি হ'বগৈ এই দুখন বাহুৰ যোগফল কি হ'বগৈ এই আন এখন বাহুতকৈ কি হ'বগৈ ডাঙৰ হ'ব লাগিব। অৰ্থাৎ ধৰি লওঁ আমি যদি এইটো যদি আমি 5 বুলি ধৰিছোঁ, এইটো যদি 7 বুলি ধৰিছোঁ, তেতিয়াহ'লে কি হ'বগৈ এইটো আমি 4 বুলি ধৰিছোঁ বাহুখনৰ মাপ। এতিয়া কি হ'ব লাগিব এই ত্ৰিভুজৰ দুখন বাহুৰ যোগফল কি হ'ব লাগিব এই 3 নম্বৰ বাহুখনতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব। অৰ্থাৎ চোৱা 7 5 কিমান 12, এইটোতকৈ ডাঙৰ হৈছে, তাৰমানে এইটো কৈছে ঠিকে আছে। চোৱা আৰু এতিয়া 4 আৰু 7 4 7 কিমান 7 আৰু 4 কিমান 11 দুখন বাহুৰ যোগফল কি হ'ব এই 3 নম্বৰখনতকৈ 12 হ'ব, হয়নে? তাৰমানে কি হ'ব এইখন এখন ত্ৰিভুজ হ'ব, হয়নে? এতিয়া চোৱা কেনেকৈ কৰিম, ইয়াত কি লিখা আছে চোৱা 3 চেণ্টিমিটাৰ 4 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ। অৰ্থাৎ আমি ইয়াত কি কৰোঁ যোগ কৰি চাওঁ, 3 লগত প্ৰথমে কি কৰা 3 লগত 4টো প্ৰথমে যোগ কৰা 3 + 4, হয়নে? 3 আৰু 4 যোগ কৰিলোঁ কিমান পালোঁ 4 3 কিমান হ'ব
7 হয়নে আৰু এই 7 সংখ্যাটো কি হৈছে 5তকৈ কি হ'বগৈ ডাঙৰ হ'ব হয়নে অৰ্থাৎ 5তকৈ ডাঙৰ ঠিকে আছে তাৰপিছত আকৌ কি কৰা এই 3ৰ লগত 5টো যোগ কৰা 3ৰ লগত আমি 5 যোগ কৰিলে কি পাম 3ৰ লগত 5 যোগ কৰিলে কি হ'ব এই 6তকৈ ডাঙৰ হ'ব হয়নে অৰ্থাৎ 5 3 8 অৰ্থাৎ 6তকৈ কি হ'ল ডাঙৰ হ'ল আৰু চব কিমান 4 5 হয়নে 4 যোগ 5টো কি কৰে 4 5 কিমান 9 আৰু 9 সংখ্যাটো কি হ'বগৈ এই 3তকৈ ডাঙৰ হ'ব হয়নে অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে কি দুখন বাহু কি হয় তাত তৃতীয় বাহুতকৈ যিহেতু ডাঙৰ তাৰমানে এইখন দি কি হ'বগৈ এখন ত্ৰিভুজ গঠন কৰিব আমি পাৰি অৰ্থাৎ ইয়াত লিখি দিব পাৰি যে these these sides can be form triangle triangle আৰু অসমীয়াত লিখি দিয়া যে উক্ত বাহুবোৰে এটা ত্ৰিভুজ গঠন কৰিব তাৰপিছত বি নম্বৰটো চোৱা বি নম্বৰটো কি আছে চোৱা নম্বৰ বি নম্বৰটো লিখি লোৱা কিমান 5 7 আৰু 12 আছে কিমান আছে 5 চেণ্টিমিটাৰ 7 চেণ্টিমিটাৰ আৰু আছে 12 চেণ্টিমিটাৰ এতিয়া চোৱা সলিউশ্যনটো কি কৰিম প্ৰথমে 5 আৰু 7টো যোগ কৰা 5 যোগ 7 5 7 কিমান 12 আৰু এই দুখন বাহুৰ যোগফল কি হ'ব লাগিব এই তৃতীয় বাহুতকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব কিন্তু যিহেতু ডাঙৰ হোৱা নাই চোৱা 7 5 কিমান 12 আৰু ইয়াতো 12 হয়নে যিহেতু সমান হৈ আছে সমান হ'লে কি হ'বগৈ এইখনেৰে আমি কি কৰিব নোৱাৰি এখন ত্ৰিভুজ গঠন কৰিব নোৱাৰি অৰ্থাৎ আমি ইয়াত লিখি দিওঁ যে no these sides can not be form a triangle triangle আৰু অসমীয়াত লিখি দিয়া যে উক্ত বাহুবোৰেৰে এটা ত্ৰিভুজ গঠন কৰিব নোৱাৰি কাৰণ কি কাৰণ ইয়াত দুখন বাহু তৃতীয় বাহুতকৈ কি হোৱা নাই ডাঙৰ হোৱা নাই তাৰপিছত চি নম্বৰটো চোৱা নম্বৰ চি নম্বৰটো প্ৰথমে লিখি লোৱা কিমান আছে 3.4 চেণ্টিমিটাৰ 2 আৰু 5.8 2 চেণ্টিমিটাৰ আৰু 5.8 চেণ্টিমিটাৰ চোৱা সলিউশ্যনটো কেনেকৈ কৰিম প্ৰথমে এই দুখন বাহু যোগ কৰি লোৱা 3.4 যোগ 2 হয়নে এতিয়া যোগ কৰি চোৱাচোন কিমান হয় 3 2 5 অৰ্থাৎ 5 10 গুণি 4 3.4 প্লাছ 2 এই দুটা যোগ কৰিলে আমি কিমান পালোঁ 5.4 এতিয়া 5.4টো চোৱা তৃতীয় বাহুতকৈ যিহেতু ডাঙৰ হোৱা নাই তাৰমানে কি হ'ব এইখন দি আমি কি কৰিব নোৱাৰি এখন কি কৰিব নোৱাৰি ত্ৰিভুজ গঠন কৰিব নোৱাৰি অৰ্থাৎ আমি ইয়াত লিখি দিওঁ যে no these sides cannot be form a triangle triangle আৰু অসমীয়াত লিখিম যে উক্ত বাহুবোৰেৰে এটা ত্ৰিভুজ গঠন কৰিব নোৱাৰি ইয়াৰ পিছত ডি নম্বৰটো চোৱা নম্বৰ ডি কিমান আছে চোৱা 6 চেণ্টিমিটাৰ 7 চেণ্টিমিটাৰ আৰু 14 চেণ্টিমিটাৰ চ' সলিউশ্যনটো কেনেকৈ কৰিম প্ৰথমে এই দুখন বাহু যোগ কৰি লোৱা 6 যোগ 7 6 খাতে কিমান 13 যিহেতু ইয়াত 3 নম্বৰ বাহুখন কিমান আছে 14 যিহেতু দুখন বাহুৰ যোগফল তৃতীয় বাহুতকৈ কি হোৱা নাই ডাঙৰ হোৱা নাই হয়নে যিহেতু কি হোৱা নাই ডাঙৰ হোৱা নাই তাৰমানে কি হ'বগৈ আমি এই যোনখিনি বাহুৰ মাপ দি আছে এই বাহুৰ মাপেৰে আমি কি কৰিব নোৱাৰি ত্ৰিভুজ গঠন কৰিব নোৱাৰি সেইকাৰণে ইয়াত লিখি দিয়া আছে no these sides cannot be form a triangle triangle আৰু অসমীয়াত লিখি দিয়া যে উক্ত বাহুবোৰেৰে ত্ৰিভুজ গঠন কৰিব নোৱাৰি এইটো হ'ল আমাৰ ডি নম্বৰটোৰ আনচাৰ
ইয়াৰ পাছত 7 নম্বৰটো চোৱা কি কৈছে প্ৰুভ ডেট ইন এ কোৱাড্ৰিলেটাৰেল এ বি চি ডি এ বি যোগ বি চি প্লাছ চি ডি প্লাছ ডি এইটো কি হ'ব ইয়াৰ এ চি যোগ বি ডি কৰ্ণতকৈ ডাঙৰ বুলি দেখাব লাগে চোৱা অসমীয়াত কি কৈছে চোৱা এ বি চি ডি এটা চতুৰ্ভুজ বুলি প্ৰমাণ কৰা যে এইখিনি প্ৰমাণ কৰি দেখুৱাব লাগে চোৱা কেনেকৈ কৰিম নম্বৰ 7ৰ সলিউশ্যন প্ৰথমে এই ছবিখন ইয়াত মই আঁকি লওঁ তোমালোকে স্কুলৰ হয় ধুনীয়াকৈ আঁকি ল'বা প্ৰথমে এই পইণ্টটোৰ নাম এ বি চি ডি আৰু এইখন মাজৰ এই যে এইখিনি যে দি আছোঁ ফুটফুটকৈ এইটোৰ নাম কৰ্ণ বুলি কোৱা হয় ইয়াৰ কৰ্ণ আছে এখন দুখন অৰ্থাৎ এই কৰ্ণ দুখনৰ মানতকৈ যে এই এ বি বি চি চি ডি বাহুৰ যে মানটো বেছি সেয়া আমি প্ৰমাণ কৰি দেখুৱাব লাগে চোৱা কেনেকৈ কৰিম এতিয়া চোৱা ইয়াত কি আছে চোৱা ত্ৰিভুজ কি আছে এ বি চি অৰ্থাৎ ইয়াত লিখা ত্ৰিভুজ এ বি চি এই ত্ৰিভুজ এ বি চিৰ পৰা আমি কি পাওঁ চোৱা এই এ বি চি ত্ৰিভুজৰ পৰা কি পাওঁ এই এ বি আৰু বি চি বাহু দুখন কি হ'ব ইয়াত 3 নম্বৰ বাহুতকৈ কি হ'ব ডাঙৰ হ'ব হয়নে যোগফলৰ মানটো কি হ'ব সদায় ডাঙৰ হ'ব হয়নে অৰ্থাৎ ইয়াত লিখা আছে এ বি যোগ বি চি এই দুখন বাহুৰ মাপ কি হ'ব ইয়াত তৃতীয় বাহুতকৈ কি হ'ব ডাঙৰ হ'ব অৰ্থাৎ এই বাহু দুখনৰ মান কি হ'বগৈ এই তৃতীয় বাহু কি আছে চোৱা এ চিতকৈ কি হ'বগৈ ডাঙৰ হ'ব তাৰপিছত চোৱা ত্ৰিভুজ কি আছে চোৱা ত্ৰিভুজ আছে আমাৰ এ বি ডি এতিয়া চোৱা ত্ৰিভুজ এ বি ডি এই ত্ৰিভুজ এ বি ডিৰ পৰা আমি কি পাওঁ চোৱা ত্ৰিভুজ এ বি আৰু এ ডি এ বি যোগ এ ডি এ বি আৰু এ ডি বাহুৰ মানটো কি হ'বগৈ এই বি ডি বাহুতকৈ কি হ'ব ডাঙৰ হ'ব ন অৰ্থাৎ কি হ'ব এই বি ডি বাহুতকৈ কি হ'ব ডাঙৰ হ'ব এই বাহু দুখনৰ যোগফলটো তৃতীয় বাহুতকৈ কি হয় ডাঙৰ হয় তাৰপিছত চোৱা ত্ৰিভুজ কি আছে এ ডি চি ত্ৰিভুজ এ ডি চি এই এ ডি চি ত্ৰিভুজৰ পৰা কি পাওঁ আমি চোৱা এ ডি আৰু চি ডি হয়নে অৰ্থাৎ এ ডি যোগ চি ডি এ ডি আৰু চি ডি দুখন বাহুৰ মাপ কি হ'ব ইয়াত তৃতীয় বাহুৰ মাপতকৈ কি হ'ব ডাঙৰ হ'ব নে তৃতীয় বাহু কি আছে চোৱা এ চি অৰ্থাৎ ইয়াত লিখা আছে এ চি তাৰপিছত লিখা আছে ত্ৰিভুজ এ ডি চিটো লিখিলোঁ আমি এতিয়া লিখা আছে ত্ৰিভুজ বি ডি চি ত্ৰিভুজৰ পৰা আমি কি পাওঁ চোৱা ত্ৰিভুজ বি ডি চিৰ পৰা আমি কি পাম চোৱা বি ডি চি পৰা কি পাওঁ বি চি আৰু চি ডি কি হ'ব বি চি যোগ চি ডি বাহু দুখনৰ যোগফলটো কি হ'ব ইয়াৰ যোনটো তৃতীয় বাহু আছে কি আছে বি ডিতকৈ কি হ'বগৈ ডাঙৰ হ'ব বি ডিতকৈ কি হ'ব ইয়াৰ যোগফলটো কি হ'ব ডাঙৰ হ'ব আৰু এইটোক আমি 1 নম্বৰ বুলি ধৰি লৈছোঁ এইটোক আমি 2 নম্বৰ বুলি ধৰি লৈছোঁ এইটোক আমি 3 নম্বৰ বুলি ধৰি লৈছোঁ আৰু এইটোক আমি 4 নম্বৰ বুলি ধৰি লৈছোঁ এতিয়া এই চাৰিটা কি কৰা প্ৰথমে যোগ কৰা এতিয়া যোগ কৰি ইয়াত লিখা যে নাও adding adding 1 2 3 and 4 we get আৰু অসমীয়াত লিখিবা যে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ আৰু 4ক যোগ কৰি পাওঁ চ' আমি কি পাম চোৱা ইয়াত প্ৰথমে কি আছে চোৱা প্ৰথমে কি পালোঁ এ বি যোগ বি চি আৰু এই চিনডালৰ এই পিছত থকা এইটো আমি পাছত লিখিম তাৰপিছত ইয়াত কি আছে এ বি যোগ এ ডি অৰ্থাৎ যোগ এ বি যোগ এ ডি যোগ 3 নম্বৰটোত কি পালোঁ চোৱা এ ডি যোগ চি ডি এ ডি যোগ চি ডি যোগ 4 নম্বৰটোত কি পালোঁ চোৱা বি চি যোগ চি ডি তাৰপিছত এই চিনখন দি লোৱা ইয়াত চিনখন দিলোঁ চিনৰ পাছত কি আছে চোৱা ইয়াত এ চি হয়নে 1 নম্বৰটোত কি আছে চোৱা এ চি যোগ 2 নম্বৰটোত কি আছে চোৱা 2 নম্বৰটোত বি ডি ইয়াত লিখা বি ডি যোগ 3 নম্বৰটোত কি আছে চোৱা এ চি ইয়াত লিখা এ চি যোগ আৰু 4 নম্বৰটোত কি আছে চোৱা 4 নম্বৰটোত আছে কি বি ডি ইয়াত লিখা যে বি আৰু ডি এতিয়া চোৱা ইয়াত এ বি কেইটা আছে চোৱা ইয়াত এ বি এটা ইয়াত এটা দুটা হয়নে আৰু আছে নেকি নাই অৰ্থাৎ ইয়াত লিখা যে 2 এ বি যোগ বি চি কেইটা আছে চোৱা বি চি ইয়াত এটা আছে
আৰু ইয়াত এটা আছে হয়নে অৰ্থাৎ কি হ'ব 2BC যোগ এতিয়া চোৱা এ বিটো পালোঁ আমি এ ডি কেইটা চোৱা এ ডি ইয়াত এটা হয়নে অৰ্থাৎ 2AD যোগ আৰু কি আছে চোৱা চি ডি কেইটা চোৱা ইয়াত এটা আছে হয়নে অৰ্থাৎ ইয়াত এটা আছে হয়নে অৰ্থাৎ কেইটা হ'ব 2CD হয়নে আৰু এই চিনখন দি লোৱা চোৱা ইয়াত এ চি কেইটা আছে চোৱা ইয়াত এ চি এটা ইয়াত এ চি এটা হয়নে অৰ্থাৎ কেইটা আছে দুটা কি আছে দুটা আছে এ চি যোগ আৰু বি ডি কেইটা আছে চোৱা দুটা আছে বি ডি এতিয়া কি কৰা ইয়াত যেহেতু ইয়াতো 2 আছে ইয়াতো 2 ইয়াতো 2 আছে 2 এটা কমন লৈ লোৱা তাৰপিছত চোৱা বাকী কি থাকিল ইয়াত থাকিল এ বি যোগ ইয়াত থাকিল কি বি চি যোগ ইয়াত আছে কিমান এ ডি যোগ ইয়াত কি আছে চি ডি তাৰপিছত এই চিনখন দি লোৱা ইয়াত চোৱা ইয়াতো 2 আছে যেহেতু ইয়াতো 2 আছে ইয়াতো কি কৰা 2 এটা কমন লৈ লোৱা তাৰপিছত বাকী কি থাকিল এ চি যোগ কি আছিল বাকী বি ডি হয়নে বি ডি এতিয়া কি কৰা এই দুইটোৰ লগত এই দুইটো কাটি দিয়া এতিয়া চোৱা বাকী আমাৰ কি থাকিল চোৱা বাকী আছে আমাৰ কি ইয়াত বাকী আছে এ বি যোগ বি চি যোগ এতিয়া কি এ বি বি চি এই চি ডিটো ইয়াত লিখি দিয়া প্ৰথম চি ডি যোগ কি আছে এ ডি হয়নে আৰু এই চাইডে কি আছে চোৱা এই চিনখন দি ল'লোঁ আমি আৰু এই চাইডে বাকী আছে এ চি যোগ বি ডি আৰু আমাক কি প্ৰমাণ কৰিব লাগে চোৱা কি এ বি বি চি চি ডি ডি এ হয়নে এ বি বি চি চি ডি ডি এ বা এ ডি এ কি আৰু কি কৰিব লাগে এ চি আৰু এই বি ডিতকৈ ডাঙৰ বুলি দেখুৱাব লাগে অৰ্থাৎ আমি পালোঁ এইটো পাই গ'লোঁ হয়নে প্ৰমাণিত হৈ গ'ল এইটো ইয়াত লিখি দিয়া যে এতিয়া প্ৰুভড ইংলিছত লিখে পি আৰু বি ই ডি প্ৰুভ আৰু অসমীয়াত লিখি দিয়া যে প্ৰমাণিত হ'ল এইটো হ'ল আমাৰ আনচাৰ ধন্যবাদ